যোৰহাটৰ উৰণ ক্ষেত্ৰৰ সমালোচনা কৰা গৌৰৱ গগৈক পুনৰ তীক্ষ্ণ সমালোচনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ ভাৰতৰ উন্নতি হোৱাটো নিবিচাৰে গৌৰৱ গগৈ। তেওঁ কেৱল ইংলেণ্ড পাকিস্তানৰ উন্নতি হোৱাটোহে বিচাৰে, যাৰ ফলত অসমত উন্নতি হোৱা দেখিলে তেওঁ জ্বলে। অসমত উন্নতি হলে তেওঁ সমালোচনা কৰে আৰু পুনৰ এতিয়া গৌৰৱ গগৈক তীক্ষ্ণ সমালোচনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো, পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এবাৰ গৌৰৱ গগৈক তোলা দিছে। তেওঁ মন্তব্য কৰিছে যে ভাৰতৰ অসমৰ উন্নতি হোৱাটো নিবিচাৰে গৌৰৱ গগৈ, পাকিস্তানৰ উন্নতিহে বিচাৰে গৌৰৱ গগৈ আৰু সেইবাবে কাজিৰঙাৰ এলিভেটেড কৰিডৰ আৰু যোৰহাটৰ উৰণ ক্ষেত্ৰৰ বিৰোধিতা কৰিছে, যাৰ ফলত সাধাৰণতে যোৰহাটৰ উৰণ ক্ষেত্ৰৰ বিৰোধিতা কৰা গৌৰৱ গগৈক এবাৰ তীক্ষ্ণ সমালোচনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কৈছে যে অসমৰ নহয় পাকিস্তানৰ উন্নতিহে বিচাৰে গৌৰৱ গগৈ। তেওঁ কেৱল ইংলেণ্ড পাকিস্তানৰ উন্নতিহে বিচাৰে, যাৰ ফলত অসমত উন্নতি হোৱা দেখিলেই তেওঁ সহ্য কৰিব নোৱাৰে। অসমত উন্নতি হলেই তেওঁ তাৰ বিৰোধিতা কৰে। ৰাজ্যৰ ৰাজনীতিত পুনৰ আৰম্ভ হৈছে বাকযুদ্ধ। এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লক্ষ্য হৈ পৰিছে কলেবৰ সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈ। মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপটীয়াকৈ অভিযোগ উত্থাপন কৰি কয় যে গৌৰৱ গগৈ কেতিয়াও ভাৰত বা অসমৰ উন্নতি হোৱাটো নিবিচাৰে, দেশ বিৰোধী মানসিকতাৰ অভিযোগ উত্থাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে তীব্ৰ কটাক্ষ কৰি কয় যে গৌৰৱ গগৈ ভাৰতৰ উন্নতি হোৱাটো নিবিচাৰে, তেওঁ বিচাৰে কেৱল পাকিস্তানৰ উন্নতি বা ইংলেণ্ডৰ উন্নতি। এনে বিতৰ্কিত মন্তব্য এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অসমৰ যোগাযোগ ব্যৱস্থা আমূল পৰিৱৰ্তন আনিব পৰা দুটাকৈ গুৰুত্বপূৰ্ণ প্ৰকল্প খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিছিল। এটা হৈছে কাজিৰঙা এলিভেটেড কৰিডৰ আৰু আনটো হৈছে যোৰহাটৰ উৰণ ক্ষেত্ৰ, আৰু তাৰ বিৰোধিতা কৰিছিল গৌৰৱ গগৈ। তাৰ পাছতে গৌৰৱ গগৈক তীক্ষ্ণ সমালোচনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁৰ মতে এনে উন্নয়নমূলক কামত বাধা দি গৌৰৱ গগৈয়ে অসমৰ প্ৰগতিত হেঙাৰ পেলাইছে। তেওঁ অসমৰ উন্নতি হোৱাটো কোনো পধ্যেই নিবিচাৰে, তেওঁ ভাৰত বা অসমৰ উন্নতি হোৱাটো নিবিচাৰে, তেওঁ কেৱল ইংলেণ্ড বা পাকিস্তানৰহে উন্নতি হোৱাটো বিচাৰে। এই বুলিয়েই এতিয়া পুনৰ গৌৰৱ গগৈক তীক্ষ্ণ সমালোচনা কৰিছে, কটাক্ষ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ কিছু ভাষ্য আছে, সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম। এলিভেটেড কৰিডৰ হওঁতেও তেওঁ বিৰোধিতা কৰিছিল। যোৰহাটত আমি যেতিয়া ব্ৰিজ ফ্লাইঅভাৰ বা উৰণ সেতু নিৰ্মাণ কৰিছোঁ, তাতো তেওঁ বিৰোধিতা কৰিছে। আমাৰ গহপুৰ আৰু নুমলীগড়ৰ মাজত টানেল নিৰ্মাণৰো তেওঁ বিৰোধিতা কৰিছে। মই দেখাত তেওঁ হয়তো ভাৰতত বা অসমৰ উন্নতি হোৱাটো নিবিচাৰে, কাৰণ তেওঁৰ যিহেতু গোটেই পৰিয়ালটোৱে ইংলেণ্ডত থাকে, তেওঁ নিশ্চিতভাৱে ভাৰত আৰু অসমৰ উন্নতি হোৱাটো তেওঁ কেতিয়াও নিবিচাৰিব। আৰু তেওঁ বিচাৰিব যে ইংলেণ্ডৰ উন্নতি হওক, পাকিস্তানৰ উন্নতি হওক, তেওঁ কেতিয়াও নিবিচাৰিব যে যোৰহাট গুৱাহাটী অসমৰ উন্নয়ন হওক। মইতো তেওঁৰ শৰীৰত প্ৰৱেশ কৰি তেওঁৰ হৈ উত্তৰ দিব নোৱাৰোঁ, গতিকে উত্তৰ তেওঁ দিব লাগিব। যদি আপোনালোকে যেতিয়া সাহস গোটাব পাৰিব, আপোনালোকে প্ৰশ্ন সুধিব। এনেই মই দেখিছোঁ যে সাংবাদিকসকলৰ সাহস যিমান হ'ব লাগে তেওঁ সুধিলে অলপ কম থাকে। আপোনালোকে যেতিয়া সময় সুবিধা পাব আপোনালোকে সুধিব। তেওঁ চিঠি লিখিছিলে, আৰু চিঠি লিখাতকৈ তেওঁতো টেলিভিশ্যনতে বিৰোধিতা কৰিছিলে। যোৰহাটৰ উৰণ সেতু নহয়, গোটেই উজনি অসমৰ ডেভেলপমেণ্টটোকে তেওঁ বিৰোধিতা কৰি আহিছে ইমান দিন ধৰি। কাজিৰঙাৰ এলিভেটেড কৰিডৰটো হৈ গ'লে যোৰহাট আৰু গুৱাহাটীৰ মাজত দূৰত্ব 1.5 ঘণ্টা কমি যাব। যদি আমি লক্ষ্য কৰোঁ, গোলাঘাট আৰু গহপুৰৰ মাজত টানেল হ'লে আমাৰ নৰ্থ অসমলৈকে ডিষ্টেঞ্চ, যোৰহাটৰ পৰা তেজপুৰলৈকে ডিষ্টেঞ্চ, গহপুৰলৈকে ডিষ্টেঞ্চ খুব বেছি 1.5 ঘণ্টা হ'ব। এই গোটেই ব্যৱস্থাসমূহত তেখেতে বিৰোধিতা কৰে, আৰু কিয় বিৰোধিতা কৰে তাৰ উত্তৰটো মই দিয়াত অপাৰগ।